নমস্কাৰ স্বাগতম জনাইছো প্ৰদীপ একাডেমি ইউটিউব চেনেলটোলৈ আজি ক্লাছ 6ৰ জেনাৰেল মেথছৰ ফাৰ্ষ্ট চেপ্টাৰ নতুন কিতাপৰ গাণিতিক আৰ্হি এই চেপ্টাৰটোৰ কি নিউমেৰিকেল প্ৰবলেম আছে হেকিটোৰ ওপৰত ডিসকাস কৰিম গতিকে চোৱাচোন চেপ্টাৰ 1ত কি কৈছে বা এই চেপ্টাৰ 1 পোৱাৰ আগত আমি চাব লাগিব কিছুমান ডেফিনেশন ধৰা স্বাভাৱিক সংখ্যা কাক কয় বা পূৰ্ণ সংখ্যা কাক কয় আমি জানিব লাগিব তেমা প্ৰথমে লিখি দি আছো স্বাভাৱিক সংখ্যা বা ইয়াক ন্যাচাৰাল নাম্বাৰ বুলি কয় এটা স্বাভাৱিক সংখ্যা কাক কয় আমি গণনাত ব্যৱহাৰ কৰা বা গণনা সুবিধাৰ বাবে যিবোৰ সংখ্যা আমি ব্যৱহাৰ কৰো গুটেইবোৰকে কি বুলি কয় স্বাভাৱিক সংখ্যা বুলি কোৱা হয় এই স্বাভাৱিক সংখ্যা আমি যেটো ন্যাচাৰাল নাম্বাৰ আমি n এৰে লিখো আৰু n 1 ৰ পৰা আৰম্ভ হয় স্বাভাৱিক সংখ্যাবিলাক 1 ৰ পৰা আৰম্ভ হৈ একদম অসীমলৈকে গৈ থাকে গতিকে আমি এনেকৈ লিখিব পাৰো n equal 1 2 3 4 5 up to infinite লৈকে লিখিব পাৰো পিছত আইবা পূৰ্ণ সংখ্যা বা হোল নাম্বাৰ পূৰ্ণ সংখ্যা হ'ব 0 আৰু স্বাভাৱিক সংখ্যা কোৰ পৰা স্টাৰ্ট হৈছে 1 ৰ পৰা গতিকে 0 আহিব আৰু 1 2 3 4 যিখিনি আছে সংখ্যা একদম অসীমলৈকে গুটেইবোৰ সংখ্যাকে আমি কি বুলি কম পূৰ্ণ সংখ্যা এই দুটা ডেফিনেশন জানিব লাগিব আৰু কি কৈছে চেপ্টাৰটো চোৱা সংখ্যাৰ বিভিন্ন প্ৰকাৰৰ আৰ্হি দিয়া আছে গণনাৰ সংখ্যা বা গণনাত ব্যৱহাৰ কৰা সংখ্যাবোৰে হল সংখ্যাৰ আৰ্হিৰ আটাইতকৈ সৰল কিছুমান উদাহৰণ দিছে পূৰ্ণ সংখ্যাৰ উদাহৰণ দিছে 0 পৰা ষ্টাৰ্ট হৈছে আৰু এই দুটা ক্ৰমত কি হয় প্ৰতিটো সংখ্যাই তাৰ পূৰ্ববৰ্তী সংখ্যাতকৈ এক বেছি 0 তকে 1 টো এক বেছি 1 তকে 2 টো এক বেছি 3 টো 2 তকে 1 বেছি 4 টো 3 তকে 1 বেছি হয় গতিকে পূৰ্ণ সংখ্যাৰ আৰ্হি অধ্যয়ন কৰা গাণিতিক শাখাটোক আমি সংখ্যা তত্ত্ব বুলি কওঁ সংখ্যা তত্ত্ব বুলি কাক কোৱা হয় পূৰ্ণ সংখ্যাৰ আৰ্হিৰ ওপৰত যদি অধ্যয়ন কৰা হয় সেই অধ্যয়নৰ গাণিতিক গণিতৰ যেটো শাখা সেই শাখাটোক আমি সংখ্যা তত্ত্ব বুলি কওঁ ইয়াত এটা টেবুল দিছে তলৰ তালিকাখন কিছুমান প্ৰাথমিক আৰু আকৰ্ষণীয় আৰ্হি দিয়া হয় হল এই আৰ্হিটোত কি দিছে সোৱা প্ৰথমে যিখিনি আৰ্হি দিছে 1 1 1 গুটেখিনি 1 দিছে ইয়াৰ মডেলটো সকলোবোৰ কি দিছে 1 ৰ মডেল দিছে দ্বিতীয়টো দিছে 1 3 5 7 9 11 13 এই গুটেকিটা কি হয় অযুগ্ম সংখ্যা বুলি কোৱা হয় দুইৰে বিভাজ্য নহয় আৰু পিছৰ থাৰ্ডটো কি দিছে 2 4 6 8 10 12 14 এই গুটেকিটা সংখ্যা কি বুলি কোৱা হয় যুগ্ম সংখ্যা বুলি কোৱা হয় গতিকে যুগ্ম সংখ্যা সমূহ দুইৰে বিভাজ্য হয় দুইৰে হৰণ যায় বা আমি এনেকৈ ক'ব পাৰো দুইৰ গুণিত গুটেকিটা 4 নাম্বাৰটো কি দিছে 1 3 6 10 15 21 20 এই গুটেকিটা ত্ৰিভুজীয় সংখ্যাত প্ৰথমে 1 থাকে আমি এটা ত্ৰিভুজ কোনকিটা বিন্দুৰ সহায়ত গঠন কৰো এটা ত্ৰিভুজৰ তিনটা শীৰ্ষবিন্দু আছে 1 3 এনেকৈ 3 আহিব পিছত আমি আৰু 3 প্লাস কৰিম 3 প্লাস কৰিলে কিমান হ'ব 3 লগত 3 প্লাস কৰিলে 6 পিছতো 4 প্লাস কৰিম 6 লগত 4 প্লাস কৰিলে 10 10 লগত পিছতো 5 প্লাস কৰিম 5 প্লাস কৰিলে 15 পিছতো 6 প্লাস কৰিম 15 লগত 6 প্লাস কৰিলে 21 21 লগত পিছতো 7 প্লাস কৰিম 28 এনেকৈ আমি প্লাস কৰি গৈ থাকিলে আমাৰ ত্ৰিভুজীয় সংখ্যাবোৰ ওলাই গৈ থাকে পিছত আহিব বৰ্গ সংখ্যা মানে স্কয়াৰ ফৰ্ম 1 স্কয়াৰ কৰিলে কিমান হ'ব 1 2 স্কয়াৰ কৰিলে কিমান 4 3 স্কয়াৰ কৰিলে 9 4 স্কয়াৰ কৰিলে 4 into 4 কিমান 16 5 স্কয়াৰ কৰিলে 5 into 5 25 36 স্কয়াৰ কৰিলে 6 into 6 36 49 স্কয়াৰ কৰিলে 7 স্কয়াৰ কৰিলে 7 into 7 49 আমি এনেকৈ লিখিব পাৰো গুটেইবোৰক কোৱা হয় বৰ্গ সংখ্যা কেনেকৈ লিখে যদি আমি বৰ্গ সংখ্যা বুলি কও তেতিয়া হলে 1 স্কয়াৰ মানে 1 into 1 কিমান হ'ব 1 2 স্কয়াৰ হলে 2 into 2 4 লিখিব পাৰো 3 স্কয়াৰ 3 into 3 দুবাৰ পূৰণ হয় 9 4 স্কয়াৰ 4 into 4 হ'ব কিমান 16 5 স্কয়াৰ কৰিলে 5 into 5 25 এনেকৈ আমি ওলাই গৈ থাকিব 5 স্কয়াৰ 6 স্কয়াৰ 7 স্কয়াৰ এনেকৈ তোমালোকে ইনটু কৰি গৈ থাকিবা আৰু ওলাই গৈ থাকিব বৰ্গ সংখ্যাখিনি পিছত আহিব ঘন সংখ্যা বুলি ক'লে কিউব আমি যদি ঘন সংখ্যা কেনেকৈ পাম 1
কিউব ঘন মানে কিউব কৰে 1 * 1 * 1 1 কেইবাৰ পূৰণ 3 বাৰ গতিকে 1 * 1 * 1 কিমান হ'ব 1 2 কিউব মানে 2 কেইবাৰ পূৰণ হয় 3 বাৰ 2 * 2 কিমান 4 4 * 2 8 3 কিউব কৰিলে কিমান হ'ব 3 বাৰ ইনটু হ'ব 6 9 নহয় কিন্তু 3 * 3 কিমান 9 9 * 3 27 4 কিউব কৰিলে 4 * 4 * 4 4 * 4 16 16 * 4 64 এনেকৈ ক্যালকুলেশন কৰিবা আৰু ওলাই গৈ থাকিব পিছৰটো দিছে বিৰাংহ সংখ্যা এতিয়া ইয়াত দিছে বিৰাংহ এজন প্ৰাচীন ভাৰতীয় পণ্ডিত আৰু ছন্দ বিৰাহত আছিল যা গণিতৰ ক্ষেত্ৰত তেওঁৰ কৰ্মৰ বাবে জনা যায় এতিয়া ইয়াৰ বিৰাংহৰ সংখ্যাখিনি কি হয় 1 পিছত 3 এই দুটা প্লাস কৰিবা 1 আৰু 2 প্লাস কৰিলে কিমান হয় 3 পিছত 3 আৰু তাৰ আগৰটো প্লাস কৰিবা 3 আৰু প্লাস 2 কৰিলে কিমান 5 পিছত 5 আৰু তাৰ আগৰটো প্লাস কৰিবা 5 আৰু 3 প্লাস কৰিলে 8 8 আৰু 5 প্লাস কৰিলে কিমান 13 13 আৰু 8 প্লাস কৰিলে কিমান 21 মানে তাৰ হেখৰ আৰু তাৰ হেৰ আগৰ সংখ্যাটো প্লাস কৰি গৈ থাকিবা বিৰাংহ সংখ্যাটো ওলাই গৈ থাকিব 2 ৰ ঘাত বুলি ক'লে পাৱাৰ মই যেনেকৈ পাৱাৰ লিখিছিলো ওপৰত 1 ৰ 2 ৰ ঘাত 2 ৰ ওপৰত যদি 1 দিয়া থাকে 2 এবাৰ থাকে 1 to 1 লিখিব 2 ৰ ঘাত 2 to the power 0 যদি কৰো তেতিয়া কি হৈ যায় গৈ 1 পিছত 2 ৰ ওপৰত 1 থাকিলে কিমান হ'ব 2 2 ৰ ওপৰত 2 থাকিলে কিমান হ'ব 4 2 ৰ ওপৰত 3 থাকিলে কিমান হ'ব 8 এনেকৈ যদি লিখো 2 ৰ ওপৰত 0 ঘাত মানে হয় 0 টু ঘাত গতিকে a ৰ ওপৰত 0 থাকিলে সদায় কি হয় 1 2 ৰ ওপৰত যদি 0 থাকে আমি সদায় কি লিখো 1 2 ৰ ওপৰত 1 থাকিলে 2 এবাৰ কিমান হ'ব 2 2 ৰ ওপৰত 2 থাকিলে 2 * 2 কিমান 4 2 ৰ ওপৰত 3 থাকিলে কিমান 2 * 2 4 4 * 3 কিমান 8 এনেকৈ লিখি গৈ থাকিব পাৰিবা গোটেইকেইটা ওলাই গৈ থাকিব 2 ৰ ঘাত 3 ৰ ঘাত উলিয়াবলৈ হ'লে সেম 3 ৰ ওপৰত 0 থাকিলে কিমান হ'ব 1 3 ৰ ওপৰত 1 থাকিলে কিমান হ'ব 3 মানে 3 1 টাইম ইনটু 3 ৰ ওপৰত ঘাত গৈ আছে চোৱা 2 3 * 3 কিমান 9 3 to the power 3 3 3 जा 9 9 3 जा 27 এনেকৈ তুমি ইনটু কৰি গৈ থাকিবা পাৱাৰ কৰি গৈ থাকিবা আৰু এনসাৰ বিলাক ওলাই গৈ থাকিব এই গোটেইকেইটা দিছে কি 3 ৰ ঘাত পিছত দিছে 10 ৰ ঘাত বুলি ক'লে 10 ৰ ওপৰত 1 থাকিলে 1 10 ৰ ওপৰত 0 থাকিলে 1 10 ৰ ওপৰত 1 থাকিলে 10 10 ৰ ওপৰত 10 স্কয়াৰ কৰিলে 10 * 10 100 এনেকৈ 1000 এনেকৈ সংখ্যাবিলাক গোটেইকেইটা সংখ্যা হ'ল 10 ৰ ঘাত পিছত যে 3 ৰ গুণিতক 3 ৰ গুণ কিমান 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 18 এনেকৈ গোটেইবোৰ সংখ্যা কি হ'ব 3 ৰ গুণিতক এতিয়া চোৱা এটা কিছুমান কৰি চাব দিছে এক্টিভিটি দিছে যে ওপৰৰ তালিকাখন চাই সংখ্যাৰ আৰ্হিবোৰ চিনাক্ত কৰিব পাৰিবানে এই গোটেইকেইটা চাই চিনাক্ত কৰিব দিছে প্ৰতিটো আৰ্হিৰ পৰৱৰ্তী 5টা সংখ্যা লিখিব দিছে প্ৰথমে সকলোবোৰ 1 গতিকে ইয়াৰ পাঁচ আৰু যে ডট ডট দিছে ইয়াৰ পিছৰ 5টা সংখ্যা কি হ'ব গোটেইকেইটা 1 ওলাব অযুগ্ম সংখ্যা 13 ৰ পিছত কিমান হ'ব 15 17 এনেকৈ ওলাই গৈ থাকিব এনেকৈ ক্যালকুলেশন কৰিবা আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কিমান আমাৰ স্বাভাৱিক সংখ্যা ক'ৰ পৰা ষ্টাৰ্ট হয় 1 ৰ পৰা গতিকে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি হ'ব 1 ৰ পৰা আৰম্ভ আটাইতকৈ সৰু কোনটো হ'ব 1 গতিকে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা লিখিব পাৰিম 1 আৰু যদি পূৰ্ণ সংখ্যা কয় আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ব 0 এনেকৈ লিখিব পাৰিবা গতিকে ভিডিওটো হেয়লৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল